স্বাগতম বিৰতিৰ পাছত বিজেপিৰ বিৰুদ্ধে মিথ্যাচাৰৰ অভিযোগ তুলি ৰাইজৰ দলে প্ৰকাশ কৰিলে কিতাপ কাৰাগাৰৰ ভিতৰৰ পৰাই অখিল গগৈৰ তত্ত্বাৱধানত 3 সহযোগীৰ সহায়কে প্ৰকাশ কৰি উলিয়ালে বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতি নামেৰে এখন কিতাপ 2016 চনৰ নিৰ্বাচনত ৰাজ্যিক বিজেপিয়ে দিয়া 476টা প্ৰতিশ্ৰুতিৰ মাত্ৰ 5টাহে পূৰণ কৰিছে বুলি অভিযোগ ৰাইজৰ দলৰ জেলৰ পৰাই অখিল গগৈৰ হুংকাৰ বন্দিত্বৰ জীৱন কটোৱা কৃষক নেতা অখিল গগৈ জেলত থাকি প্ৰস্তুত কৰিলে বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতি নামৰ এখন পুস্তক 2016 চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিয়ে ৰাজ্যবাসীক দিয়া ভুৱা প্ৰতিশ্ৰুতিবোৰ তথ্য সহকাৰে পুস্তক আকাৰে প্ৰকাশ কৰে ৰাইজৰ দলে তথ্য অনুযায়ী বিজেপিয়ে 2016ৰ ভিজন ডকুমেণ্টত দিয়া 476টা প্ৰতিশ্ৰুতিৰ মাত্ৰ 5টাহে পূৰণ কৰিলে 425টা প্ৰতিশ্ৰুতি পূৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হ'ল বিজেপি শুকুৰবাৰে মহানগৰীৰ মঠঘৰীয়াৰ ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত পুস্তকখন উন্মোচন কৰে দলটোৰ কাৰ্যকৰী সভাপতি ভাস্কৰী শইকীয়াই ৰাইজৰ দলৰ কাৰাবন্দী হৈ থকা সভাপতি অখিল গগৈৰ সম্পাদনাত আজি আমি বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতি শীৰ্ষক এখন সমীক্ষাত্মক প্ৰতিবেদন প্ৰকাশ কৰিছোঁ চৰকাৰী দলিল পৰীক্ষা কৰি আৰটিআইৰ জৰিয়তে তথ্য সংগ্ৰহ কৰি চৰকাৰী বিজ্ঞাপন পৰীক্ষা কৰি আৰু বিভিন্ন ঠাইত সৰজমিন সমীক্ষা চলাই এই আচলতে সমীক্ষাটো প্ৰস্তুত কৰিছে 476টা প্ৰতিশ্ৰুতি মাত্ৰ 5টা প্ৰতিশ্ৰুতি সম্পূৰ্ণৰূপে পূৰণ কৰিছে অখিল গগৈ আৰু তেওঁৰ কাৰাবন্দী 3 সতীৰ্থৰ তত্ত্বাৱধানত প্ৰায় এবছৰ ধৰি কৰা গৱেষণাত পোহৰলৈ আহিছে বিজেপিৰ এই মিথ্যাচাৰ নিৰ্বাচনৰ বাবে বিজেপিয়ে হিন্দু মুছলমান উৎকট সাম্প্ৰদায়িক ৰাজনীতিৰ আশ্ৰয় লৈছে বুলি অভিযোগ তোলে ভাস্কৰী শইকীয়াই ইফালে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ উভতি ধৰি ভাস্কৰী শইকীয়াই পুনৰবাৰ সমালোচনা কৰিলে এআইডিএফ আৰু কংগ্ৰেছ দলক প্ৰদ্যুৎ বৰদলৈ যেতিয়া নগাঁৱত সাংসদ হ'বলৈ আছিল তেতিয়াই তেখেত আচলতে বৰদলৈ নাজমলৰ ওচৰত বিকি গুচি গ'ল আৰু প্ৰদ্যুৎ বৰদলৈ যেতিয়া সাংসদ হ'ল তাৰপিছত আপোনালোক সকলোৱে জানে যে তেখেত এগৰাকী দলীয় বিধায়কৰ সতীৰ্থ বিধায়কৰ তেখেত মুকলি সংঘৰ্ষত লিপ্ত হ'ল আৰু তাৰপিছত প্ৰদ্যুৎ বৰদলৈ বৰদলৈ আজমলৰ বেছি ঘনিষ্ঠ হ'ল বেছি তেখেতৰ ওপৰত নিৰ্ভৰশীল হ'বলৈ বাধ্য হ'ল আৰু এতিয়া এআইডিএফৰ লগত লগ লাগি যি মহাজোঁট গঠন হৈছে তাৰপিছত প্ৰদ্যুৎ বৰদলৈয়ে বৰদলৈ আজমলৰ বুকুচাত উঠি মুখ্যমন্ত্ৰী হোৱাৰ দিবা স্বপ্ন দেখিছে কিন্তু প্ৰদ্যুৎ বৰদলৈৰ দিবা স্বপ্ন কোনোদিনে পূৰণ নহয় অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা বিজেপিয়ে কিয় কৰ্তন কৰিলে বুলিও সংবাদমেলত প্ৰশ্ন তুলিলে ৰাইজৰ দলে ইফালে ৰাইজৰ দলে অভিযোগ তোলাৰ পিছত সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু বুলি মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি পৰিবেশন কৰিছে ৰিচাৰ্চ কৰিছে মই নাজানো কিন্তু বিধানসভাৰ মজিয়াত বা আৰটিআই মাৰি তেওঁলোকে সোধক কোনটো আঁচনি ৰূপায়ণ হৈছে হোৱা নাই আমি উত্তৰ দিম এনেই কোনটো 44টা তেওঁলোকৰ দৃষ্টিত হৈছে কোনটো 44টা তেওঁলোকৰ দৃষ্টিত হোৱা নাই সেইটোতো মই নাজানো কিন্তু বিধানসভাত মই যিখিনি গাইছিলোঁ সেইখিনি হৈছে কিমানটো মই জানো বা হ'বলগীয়া কেইটা 20 ফেব্ৰুৱাৰীৰ আগতে হৈ যাব বিপুল বৰ্মন নিউজ 18 নৰ্থ ইষ্ট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিৱসাগৰ ভ্ৰমণৰ পূৰ্বে মোদীলৈ প্ৰশ্নবান অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰো 2014 চনৰ 16 মেৰ পাছত কিমান বিদেশীয়ে অসম এৰিলে বুলি প্ৰশ্ন উত্থাপন কৰিলে লুৰিণজ্যোতি গগৈ 2014 চনৰ 16 মেৰ পাছত বিদেশীয়ে এৰিলে অসম বিগত 7 বছৰে অসম চুক্তিৰ কি হল কাৰ্যকৰী 6 নং দফা কাৰ্যকৰীকৰণ সমিতিৰে দাখিল কৰা প্ৰতিবেদন কোৰ্ট বান গৰা খহনীয়াৰ ৰাষ্ট্ৰীয় সমস্যা কেতিয়া হল ঘোষণা উত্তৰ লাগে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক এতিয়া কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া অসমলৈ আহিব আমি অসম জাতীয় পৰিষদে প্ৰশ্ন উত্থাপন কৰিব খুজিছোঁ যে 16 মেৰ পিছত অসমৰ পৰা যিসকল তালিটোপোলা বান্ধি গ'ল সেইসকলৰ নাম তালিকা সহ যাতে অসমৰ জনসাধাৰণক কয় বা অসমৰ জনসাধাৰণক যাতে দিয়ে তেওঁলোকে নিৰ্বাচনৰ সময়ত তেওঁ প্ৰতিশ্ৰুতি দিছিল বান গৰাখহনীয়াক তেওঁলোকে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে বান ব্যৱস্থাৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু বান ব্যৱস্থাৰ কাৰণে কোনো ব্যৱস্থা তেওঁলোকে গ্ৰহণ নকৰিলে 2017 চনত কেৱল মাত্ৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ উদ্যোগত এখন উচ্চ পৰ্যায়ৰ সভা অনুষ্ঠিত কৰাৰ বাদে তেওঁলোকে বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰিলে নিৰ্বাচনৰ পূৰ্বে অসমৰ মাটিত নাটক নহব অসমৰ ৰাইজক উত্তৰ দিয়াৰ সময় প্ৰধানমন্ত্ৰী
ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ জনসাধাৰণক কি দিলে বা আমি কি পালোঁ, বিগত সময়ছোৱাত তেওঁ দিয়া প্ৰতিশ্ৰুতি সমূহ কিমান কাৰ্যকৰী কৰিলে, সেই সম্পৰ্কত আমি এটা এটাকৈ আমি মহা অভিযোগ আমি উত্থাপন কৰিব খুজিছোঁ। অসমৰ ২৭খন তৈল ক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰিলে। আদানীৰ হাতত APDCL আৰু বিমান বন্দৰ দিবৰ কাৰণে ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰিবৰ কাৰণে উঠি পৰি লাগিছে। কামাখ্যা ৰেলৱে ষ্টেচন ইতিমধ্যে ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰাৰ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে। এয়া হ'ল অসমৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দিনত আমাৰ প্ৰাপ্তি। অসম চুক্তিৰ ৫ নং দফাক হত্যা কৰি কাৰ জৰিয়তে হিন্দু বাংলাদেশীক ৰঙা দলিচা পাৰিছে মোদী চৰকাৰে। যি আইনৰ বিৰোধিতা কৰি ৰাজপথত প্ৰাণ গ'ল অসমৰ ৫ নিৰীহ লোকৰ, আৰু এই হত্যাৰ উত্তৰ লাগে জাতীয় পৰিষদৰ সভাপতিক। অসম চুক্তিৰ ৫ নম্বৰ দফা মতে আছে ৭১ চনৰ ২৪ মাৰ্চৰ মাজনিশালৈকে অহা বিদেশীক আমি নাগৰিকত্ব দিছোঁ, আৰু ৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা প্ৰতিগৰাকী হিন্দু, মুছলমান, শিখ, জৈন যিয়ে বিদেশী নহওক লাগিলে তেওঁলোকক অসমৰ পৰা বিতৰণ কৰিব লাগিব। কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে ৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা বিদেশীক তেওঁলোকে নাগৰিকত্ব দিবৰ কাৰণে উঠি পৰি লাগিল, কা জাপি দিয়া হ'ল। বাৰ বাৰ কিয় প্ৰতাৰণা প্ৰবঞ্চনা অসমৰ জনতাক? ভাৰত বাংলাদেশ সীমান্ত চিল কৰাৰ কথা কোৱা বিজেপিৰ কাৰ্যকালত এতিয়াও ৫২.৮ কিলোমিটাৰ উন্মুক্ত। প্ৰতিশ্ৰুতিৰ বন্যা বোৱা ৫খন দলঙৰ কাম আজিও সম্পূৰ্ণ নহ'ল। এৰ আছাম মোদীৰ এয়া মাথোন বক্তব্যতহে প্ৰকাশ পায়, অভিযোগ লুৰিণজ্যোতি গগৈ। ৫খনকৈ দলং তেওঁ অসমত নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। ৫খনকৈ দলং ৭ বছৰে এখনো দলঙৰ কাম সম্পূৰ্ণ নহ'ল। ২৬৩ কিলোমিটাৰ উন্মুক্ত সীমান্ত, ভাৰত বাংলাদেশ সীমান্ত চিল কৰিবৰ কাৰণে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছিল। প্ৰথম পৰ্যায়ত কৰিমগঞ্জ ছেক্টৰ, তাৰপিছত ধুবুৰী ছেক্টৰ। এতিয়াও সংসদত দিয়া তথ্যমতে ৫২.০83 কিলোমিটাৰ এতিয়াও উন্মুক্ত হৈ আছে, সংসদত দিয়া তথ্যমতে। এনেদৰে প্ৰধানমন্ত্ৰী মোদীৰ আগমনৰ সময়ত প্ৰতিটো বিৰোধী ৰাজনৈতিক দলে প্ৰশ্ন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কেমেৰাত প্ৰভাস সিঙৰ সৈতে বলেন ভট্টাচাৰ্য, ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। গ'ল দিবলৈ গৈ গ'ল খালে ৰিপুণ বৰাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জেৰেঙা পথাৰলৈ মাতি আনি জাতিক অপমান কৰাৰ অভিযোগ আনিছিল ৰিপুণ বৰাই। এই সন্দৰ্ভত কি প্ৰত্যুত্তৰ বিজেপি নেতা কৰ্মীৰ, চাওক সবিশেষ আজি সন্ধিয়া প্ৰাইম টাইম 18ত। ২৬ জানুৱাৰীত হাৰ্পিক আৰু নিউজ 18ৰ কেম্পেইন মিছন পানীৰ বিশেষ অনুষ্ঠান ৱাটাৰথন। দেশৰ শিশুসকলৰ পৰা অনুষ্ঠানটি লাভ কৰিছে সৰ্বাধিক সমৰ্থন আৰু সাহস। আহক চাওঁ তেওঁলোকে ৰাষ্ট্ৰবাসীৰ প্ৰতি কি আহ্বান জনাইছে। स्वच्छता और पानी। We pledge to use water mindfully every time, every day, and encourage others to do the same. We are made of water. Water is life itself. Water is health. Water is hygiene. Water is safety. Water is future. I also pledge to support water conservation efforts and will work for the day when no one has to struggle for water. हमको बचानी है ये जिंदगानी। খবৰ আৰু আছে, সময় পুনৰ বিৰতি। হুৰাহুৰে বাঢ়িয়ে আছে পেট্ৰল ডিজেলৰ মূল্য। প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য বৃদ্ধি পালে ৮৮ টকা ৩৩ পইচালৈ। ইন্ধনৰ মূল্য বৃদ্ধিক লৈ অসন্তুষ্ট সাধাৰণ জনতা। হুৰাহুৰে বাঢ়িছে পেট্ৰল ডিজেলৰ মূল্য। প্ৰতি লিটাৰ পেট্ৰলত ৮৮ টকা ৩৩ পইচা, বিপৰীতে প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৮১ টকা ৯২ পইচা। ৰাজ্যত কোভিড মহামাৰীৰ সময়ত পেট্ৰল ডিজেলৰ ওপৰত আৰোপ কৰা কৰৰ বাবে শেহতীয়াকৈ বৃদ্ধি পাইছে অত্যধিক মূল্য। নৱেম্বৰ মাহৰ শেষৰ পৰাই অনিয়ন্ত্ৰিত হাৰত বৃদ্ধি পাইছে এই ইন্ধনজাত সামগ্ৰীৰ মূল্য। বিগত প্ৰায় ১.৫ মাহ পূৰ্বে প্ৰতি লিটাৰ পেট্ৰলত ৮৬ টকা ৫৭ পইচা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য আছিল ৭৯ টকা ৯৫ পইচা। অৰ্থাৎ প্ৰতিদিনে ২০ৰ পৰা ২৪ পইচাকৈ ঊৰ্ধ্বগামী প্ৰতি লিটাৰ পেট্ৰল ডিজেলৰ মূল্য, যাক লৈ অসন্তুষ্ট জনতা। অত্যধিক মূল্য বৃদ্ধিয়ে কুঙা কৰিছে জনতা।
হাৰাশাস্তি মানে এতিয়া গাড়ী আপোনাৰ ঘৰতে থৈ আহিব লগা অৱস্থা হৈছে, মানে কামত ব্যস্ত হৈবাগে গাড়ী তেল ভৰাব নোৱাৰি এনেকুৱা কণ্ডিশ্যন। চৰকাৰে বা কি চিন্তা কৰিছে তো আৰু তেওঁলোকে জানিব। আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে অসমলৈকে 23 তাৰিখে, তেখেতক কিবা আহ্বান জনাব নেকি? একো আহ্বান জনাই, তেওঁতো কোনো ডিচিশ্যন নলয়, মাত্ৰ ভোটৰ কাৰণে আহি থাকে। মানে বানপানী মানে কিমান মানুহ মৰিলে একো খবৰ নাই। তেওঁক মানে এতিয়া ইলেকশ্যন হৈ আছে 2021, তেওঁক মানে আসনখন লাগে। ইপিনে শনিবাৰে এদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি অন্যান্য সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি দিছিল প্ৰধানমন্ত্ৰী মোদীয়ে, কিন্তু মোদীৰ কাৰ্যকালত সেয়া বাস্তৱায়িত নোহোৱাক লৈ প্ৰশ্ন জনতা। কেতিয়া হ্ৰাস পাব মূল্য? তেল পেট্ৰলৰ দাম ডিজেলৰ দাম মানুহে গাড়ী চলাব নোৱাৰা হৈছে। সেই পজিশ্যনত আমি কি ক'ম? আমাৰতো ক'ব লগা একো নাই। সৰু শ্ৰেণী এতিয়া লাহে লাহে মানে কি মৃত্যুৰ মুখত ঠেলি দিছে তেওঁ, বেলেগ একো নাই। আৰু চৰকাৰে প্ৰথম 2014 চনৰ পৰা যিটো টুপি পিন্ধাইছে অসমৰ ৰাইজক, সেইটো আমি চবেই অৱগত। আৰু ইয়াৰে প্ৰত্যুত্তৰ আমি এইবছৰ দিবৰ কাৰণে চবেই সাজু হ'ব লাগে, নহ'লে এনেকুৱা টুপি আমাক চৰকাৰে পিন্ধাই গৈ থাকিব। নে মিছা আশা প্ৰতিশ্ৰুতিৰ মাজত আবদ্ধ থাকিব লাগিব জনতা? মলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ভাৰতৰ অৰ্থব্যৱস্থাৰ বাবে আত্মনিৰ্ভৰ ভাৰতৰ আহ্বান এক গুৰুত্বপূৰ্ণ সময়ত কৰা হৈছে, আৰু এই ভাৰতবাসীক আত্মনিৰ্ভৰ কৰাৰ আহ্বান নেটৱৰ্ক 18ৰ আগভাগ আৰু ITCৰ দ্বাৰা প্ৰস্তুত কৰা স্বাভিমান ভাৰত এক এনেকুৱা পদক্ষেপ যাৰ জৰিয়তে দেশৰ ভিন্ন কোণৰ পৰা এনে কিছু লোকক দেখুওৱা হয় যিসকলে সমস্যা সমাধানৰ বাবে চৰকাৰলৈ বাট নাচায় আৰু উলিয়াবলৈ সক্ষম হৈছে আত্মনিয়োজনৰ বাট। উদ্ভাৱন আৰু উপলব্ধিৰ এনে কিছু কাহিনী যিসমূহে কয় আমি একক দেশ হিচাপে কিমান সবল। তেনে কাহিনী হৈছে কাশ্মীৰৰ এগৰাকী MBA ছাত্ৰৰ, যিজন ব্যস্ত হৈ আছে অনলাইনত আপেল বেচা কাৰ্যত। এই প্ৰতিবেদন আগবঢ়াই চিটি 18ৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। Kashmiri apples are famous the world over. But the pandemic has dealt a strong blow to the apple orchards this year. Adnan Ali Khan, an MBA graduate from Shopian, has found an innovative solution to turn things around. He is taking the digital route to marketing apples. मेरा विजन और मिशन यही है कि हर फार्मर के पास एक ऐप हो और जो भी उसका माल हो, जैसे भी हो, वो उसको पैक करे, ब्रांड करे, मोबाइल से इसको सेंड करे, मैसेज करे, उसका शिपिंग कंपनी घर आनी चाहिए, पिक करनी चाहिए, उसके अकाउंट में पैसा आना चाहिए। ये मेरा विजन है। Adnan has delivered more than 10,000 orders so far, both in India and abroad, and has even got an appreciation certificate from Kashmir's Lieutenant Governor. He is currently pursuing a PhD in value addition of Kashmiri products. अप्रोक्सीमेटली हमारा जो ओवरऑल जो मेरा अपना प्रोडक्शन है 3,000-5,000 पेटी तकरीबन हमारा है, तो उसमें हमने यही किया कि इनोवेशन किया कि इसको हम 6 पैक, 4 पैक, 3 पैक, सिंगल पैक एप्पल में हम इसको पैक करें और लोगों तक पहुंचाएं। From a job seeker to an employment generator, Adnan is forging ahead the Swabhiman way.